55 নং ঢিং বিধানসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী সুলতানা ৰেজিয়াৰ তৎপৰতা। ঢিং সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ সহ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশীসকলে প্ৰাক নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰিছে। কংগ্ৰেছ দলত ঢিং সমষ্টিৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশীৰ সংখ্যা বৰ্তমান 27 জনলৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। এইসকলৰ মাজতে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰফেচনেল বিভাগৰ সম্পাদিকা তথা কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী সুলতানা ৰেজিয়াই যোৱা 19 জানুৱাৰীত গুৱাহাটীৰ ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে দলীয় প্ৰাৰ্থিত্বৰ আবেদন দাখিল কৰে। বিগত কেইদিন ধৰি সুলতানা ৰেজিয়াই ঢিং বিধানসভা সমষ্টিৰ কটহগুৰি, চহৰীয়া, টুকটুকি আদি পঞ্চায়তত ব্যাপক প্ৰচাৰ চলাই ভোটাৰ ৰাইজৰ সৈতে পোনপটীয়া যোগাযোগ স্থাপন কৰা পৰিলক্ষিত হৈছে। ৰাইজৰ সৈতে মত বিনিময়ৰ লগতে দুৱা আশীৰ্বাদ বিচাৰি আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীক সমৰ্থন জনাবলৈ আহ্বান জনাইছে সুলতানা ৰেজিয়াই। মুঠতে ঢিং বিধানসভা সমষ্টিত দেখা দিয়া এই প্ৰাক নিৰ্বাচনী তৎপৰতাই আগন্তুক নিৰ্বাচন অধিক প্ৰতিদ্বন্দ্বিতাপূৰ্ণ হোৱাৰ ইংগিত দিছে। নিউজ ডেস্ক ৰিপৰ্ট, বতৰদবা লাইভ। ঢিঙত আহিছোঁ। ঢিঙৰ কাৰণে প্ৰাৰ্থিত্ব সকলো নিয়ম নীতি পালন কৰি আহিছোঁ ইয়ালৈ। ঢিঙত যদি এতিয়া মই যদি প্ৰাৰ্থিত্ব হিচাপে বা টিকট পাওঁ বা প্ৰাৰ্থিত্ব হিচাপে জয় কৰোঁ, ঢিঙৰ কাৰণে ঢিঙত বহুতো ৰাস্তা পদূলি বেয়া হৈ আছে। মহিলাৰ কাৰণে গোটেইখিনি কাম কৰিম বুলি মই ভাবিছোঁ। বাইদেউ, আপুনি দলীয় মনোনয়ন পত্ৰ কেতিয়া দাখিল কৰিলে? ৰাজীৱ ভৱনত কেই তাৰিখে? মই দাখিল কৰিলোঁ 29 তাৰিখে। 19 তাৰিখে দাখিল কৰিলোঁ। কংগ্ৰেছ চাইছোঁ বহুত প্ৰাৰ্থিত্বৰ দাবীদাৰ বা 27জন হ'ব, আপুনি কি ক'ব? হয়, 27জন হ'ব। যদি মই যদি পাওঁ, যদি আল্লাই যদি মোক কৰে, তেতিয়াহ'লে মই ঢিঙৰ কাৰণে সকলোখিনি কাম কৰিম। আৰু যদি বেলেগো পায়, বেলেগৰ কাৰণেও মই লগতে লাগি দিম মই গোটেইখিনি কাৰণে। আজি আপুনি গোটেই দিনটো সমষ্টিত ঘূৰি ফুৰিছে, ৰাস্তা ঘাটৰ অৱস্থা একদম বেয়া, কি ক'ব ঢিং সমষ্টিত? একচুৱেলি ৰাস্তা ঘাট অতি বেয়া, ৰাস্তা ঘাটৰ অৱস্থা অতি বেয়া। মই সদায় ঢিং সমষ্টি মহিলাখিনিৰ লগত থাকোঁ, দেখিছোঁ মহিলাখিনিৰ বহুত কষ্ট হয়, অহা যোৱা কৰা, গোটেইখিনি ল'ৰা ছোৱালী স্কুল যোৱা, গোটেইখিনি কষ্ট হয়। ঢিং সমষ্টিৰ এই ৰাস্তা পদূলিখিনি আগতে মই ঠিক কৰিম বুলি ভাবিছোঁ। যদি আপুনি টিকেট পায় আৰু যদি ফাৰ্ষ্ট কৰে, মহিলাৰ কাৰণে কি কৰিব, যিহেতু আপুনি এজন মহিলা হয়? হয়, মই মহিলাৰ কাৰণে বহুতখিনি কাম কৰিম বুলি ভাবিছোঁ। মই এগৰাকী মহিলাই আজি স্বতন্ত্ৰতা হৈ পেলাই মই স্বাধীন হৈ কাম কৰাটো বিচাৰিছোঁ। মহিলাৰ কাৰণে কিছুমান সংগঠন মই তৈয়াৰ কৰিম, কিছুমান আঁচনি আনিম, তেওঁলোকে যাতে নিজেই কামখিনি কৰি অৰ্থ আৰ্জন কৰিব পাৰে। আৰু এটা কথা, যদি আপুনি টিকেট পায়, হয়, আপুনি কিমান শতাংশ জিকিব বুলি আশা কৰে? মই যদি টিকেট পাওঁ, মই 200% জিকিম। আৰু এই মানুহজনী আমাৰ গাঁৱৰ জীয়াৰী, গুৱাহাটীত বিয়া হৈছে, কিন্তু আমাৰ ৰাইজে এই সুলতানা ৰেজিয়াক বিচাৰিছে। তেনেহ'লে